বিশ্বনবী মুহাম্মদ মুস্তাফা সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম এদিন গৈ থকাৰ অৱস্থাত দুটা কবৰৰ কাষেদি পাৰ হ'ল আৰু তেওঁ গম পালে যে কবৰ দুটাত ভয়ংকৰ আজাব হৈ আছে। কবৰস্থ ব্যক্তিসকলৰ স্পষ্টীকৰণৰ পাছত নবী কৰীম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম তেওঁ গম পালে যে ব্যক্তি দুজনৰ জীৱিতকালত দুটা ভয়ংকৰ কু অভ্যাসৰ কাৰণে তেওঁ এই আজাব দুটা হৈ আছে। প্ৰথম বদ অভ্যাসটো হৈছে এজনে পেচাবৰ নাপাকিৰ পৰা পেচাবৰ অপবিত্ৰতাৰ পৰা তেওঁ বাচিব পৰা নাছিল বা বচা নাছিল, আৰু আনজন হৈছে গিবত অৰ্থাৎ পৰচৰ্চা পৰ সমালোচনাৰ পৰা তেওঁ বচা নাছিল। পৰিতাপৰ বিষয় যে আজিও আমাৰ সমাজত এনে বহু ব্যক্তি আছে যিসকলে গোচলৰ ফৰজ কেইটা বা গোচল কি কি কাৰণত ফৰজ হয় এই বিষয়েও নাজানে, আৰু পেচাবৰ পৰা বচাৰ বিষয়েও কোনো সাৱধানতা অৱলম্বন কৰা দেখা নাযায়। যিহেতু আমি বিভিন্ন দাৱাতৰ কামত গ'লে দেখা পাওঁ, যেতিয়া আমি দাৱাত কৰোঁ মছজিদলৈ বুলি, তেতিয়া আমি 2-4জনৰ পৰা এনেকুৱাও আমি শুনিবলৈ পাওঁ যে জনাব অলপ পাছত গৈ আছোঁ, আমি বৰ্তমান নাপাকি অৱস্থাত আছোঁ। আৰু আনটো হৈছে গিবত, যিটো নেকি আটাইতকৈ ডাঙৰ পাপ। গিবতৰ কথা ক'বলৈ গ'লে আজি সমাজত আটাইতকৈ বেছি এই বদ অভ্যাসটোৰ ওপৰেদিয়ে আমি প্ৰায় মানুহক পাৰ হৈ যোৱা দেখা পাওঁ। যিহেতু মানুহে বিভিন্নজনে আজিকালি বিভিন্নজনৰ পৰ সমালোচনা, পৰৰ নিন্দা, পৰ চৰ্চাবিলাক কৰিয়ে বৰ আনন্দ বা তৃপ্তিও অনুভৱ কৰা যেন পাওঁ। গতিকে এই অভ্যাস দুটাই আমাক কবৰৰ যে ভয়ংকৰ আজাবৰ পৰা নাজাত দিব নোৱাৰিব, এইটো স্পষ্ট। গতিকে আহক আমি 1 মাহ ৰোজা ৰখাৰ পাছত আমি এইটো পণ লওঁ যে আমাৰ জীৱনত আমি সদায় পবিত্ৰতা অৱলম্বন কৰিম, আৰু গিবতৰ নিচিনা পৰ সমালোচনাৰ নিচিনা কু অভ্যাসবিলাক আমাৰ শৰীৰৰ পৰা আমি একেবাৰেই আঁতৰাই দিম। আমাৰ ভাল স্বভাৱ চৰিত্ৰ গঠন কৰাত আমি সদায় আগবাঢ়ি থাকিম। ওয়া আখিৰু দাৱানা আনিল হামদুলিল্লাহি ৰব্বিল আলামিন।